আজি 41 দিন হ'ল। 41 দিন হ'লে কি হ'ব? এবাৰ বতৰৰ জহত মানে কি ক'ব, আপোনাৰ চিআৰডি লগতে মৰ্টেলিটি আৰু যিমান ট্ৰিটমেণ্ট কৰিলেও লিটাৰবোৰ বেয়া হৈ গৈছে, লুজ ডপিং, মানে বিভিন্ন ধৰণৰ বিভিন্ন বেমাৰ এবাৰ লাগিছে। বতৰৰ যিটো অৱস্থা হৈছে, এইটো অৱস্থাত ব্ৰইলাৰ পুহিবলৈকে মানে মন নোযোৱা হৈ গৈছে। আজি 41 দিনত আপোনাৰ 2 কেজি কমকৈ 2 কেজি 300-400 আহিব লাগে, কিন্তু 2 কেজি 100 প্লাছহে আহিছে। তেনেকুৱা হ'লে ফাৰ্ম কৰিবলৈ মন নোযোৱা হৈ যায়। অকল মোৰ বুলিয়ে নহয়, আমাৰ এইটো ছাইডত যিমান ফাৰ্ম আছে প্ৰায় ফাৰ্মতে এই প্ৰব্লেমটো হৈছে এইবাৰ। কাৰণ বৰষুণ দিনত হ'লে ৰ'দ, ৰাতি হ'লে বৰষুণ, ঠাণ্ডা গৰম দুটা মিক্স হৈ আছে। গতিকে আৰু ডেইলি মৰ্টেলিটিটো থাকেই 4-5টা। এফচিআই বাঢ়িছে, কষ্টিং বাঢ়িছে, মানে কষ্টিংটো উঠাবলৈও এতিয়া চিন্তা হৈ গৈছে যে কেনেকৈ কৰিম, কি কৰিম। আৰু আপোনালোকক মই দেখাই দিছোঁ লুজ ডপিং, এইটো এনেকুৱা হৈছে। গতিকে যিসকল ফাৰ্মাৰে মোৰ ভিডিঅ'বোৰ চাই তেওঁলোকে জনাবচোন, এনেকুৱা হ'লে কি মেডিচিন ইউজ কৰে। মইতো বৰ্তমান এতিয়া নিৰ'মাইচিন ইউজ কৰি আছোঁ। উঠিবৰ টাইমতো এতিয়া এই লুজ ডপিঙৰ দৰৱ ইউজ কৰি থাকিব লগা হৈছে। গতিকে আপোনালোকেও জনাব কি মেডিচিন ইউজ কৰে। এইবাৰ ৰিজাল্ট ভাল নহয় আৰু এনেকৈ শেষ হ'বগৈ। আৰু আপোনাৰ এতিয়া ব্ৰইলাৰো এনেকুৱা হৈছে, এটা বেচ ভাল গ'লে এটা বেচ বেয়া, এটা বেচ ভাল গ'লে এটা বেচ বেয়া, তেনেকুৱা পৰিস্থিতিতে ব্ৰইলাৰ পাৰ হৈছে। মানে কি ক'ব, ব্ৰইলাৰ পুহিবলৈ সঁচাকৈ কৈছোঁ, মই পুহিবলৈ মন নোযোৱা হৈ গৈছে। লছো নহয়, এটা কাৰণে লছ নহয় বুলি কৈছোঁ, কাৰণ বছৰটোত 6টামান বেচ আমি পুহিবলৈ পাওঁ। যিহেতু 6টা বেচত মাজতে 2-এটা বেচ বেয়া হৈ গ'লেও ইমান ইফেক্ট নেপেলায়গৈ, কাৰণ ভালকেইটা বেচে টানি দিয়ে। হ'লেও প্ৰত্যেকটো বেচ ভাল হ'লে মনটো ভাল লাগে। নহয় চিআৰডি আহিব, নহ'লে ইকলা আহিব। চবতছে এই দুটা বস্তুৱে গোটেই ফাৰ্মখন মানে শেষ কৰে, নহ'লে চিআৰডি নহ'লে ইকলা। চিআৰডি দৰৱো বহুত লগালোঁ, ভাল হয় দৰৱ লগাওঁতে, তাৰপিছত আকৌ 3-4 দিনৰ পিছত আকৌ আহি যায়, আকৌ ভাল হয়, আকৌ আহি যায়। গতিকে ভাল মেডিচিন কাৰোবাৰ লগত থাকিলে সেয়াও মোক জনাব কমেণ্ট কৰি, নেক্সট বেষ্টত ব্যৱহাৰ কৰিব পাৰিম। এয়াই দেখিছে আৰু ফাৰ্মৰ অৱস্থা, খেক খুক এনি টাইম। এয়া